আৰু আমি আজি ডিসকাস কৰিম প্ৰি বোৰ্ডৰ কোৱেশ্চন পেপাৰ আৰু প্ৰি বোৰ্ডৰ কোৱেশ্চন পেপাৰৰ আমি এটা সিৰিজ লৈ আহিম মানে ভাবিছো যে যিমানখন পেপাৰ আমি পাও প্ৰি বোৰ্ডৰ সেই গোটেইখন আমি ভিডিও বনাম ঠিক আছে এমসিকিউ খিনি তোমালোকে এমসিকিউ খিনি গাইডেন্সটো আমাৰ পৰা পাই থাকিবা আৰু আজি আমি কামৰূপ ডিস্ট্ৰিক্টৰ মানে যিখন পেপাৰ সেই পেপাৰখনৰ যিখিনি এমসিকিউ কোৱেশ্চনছ আছে সেইখিনি আমি ডিসকাস কৰিব ট্ৰাই কৰিম তোমালোকে ভিডিওটো চাই থাকিবা এখন হল পেপাৰখনৰ ফাৰ্স্ট তিনটা কোৱেশ্চনছ আৰু পিছফালে আছে ইয়াত চাবা ইয়াত ফাৰ্স্ট কোৱেশ্চনটো দিছে How many natural numbers are there in between 2n plus 1 whole square and 2n plus 2? 2n plus 1 whole square and 2n plus 2 whole square. ইয়াৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে এই সংখ্যা দুটাৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে আমাৰ হেতু উলিয়াব দিছে ঠিক আছে তো তোমালোকে মন ৰাখিবা এটা ফৰ্মুলা আছিল যদি n আৰু n স্কয়াৰ আৰু n plus 1 থাকে ঠিক আছে ইহঁতৰ মাজত কিমানটা আছিল স্বাভাৱিক সংখ্যা 2n টা ঠিক আছে আৰু এইটোৰ লগত এইটো কি ক্ৰমিক স্বাভাৱিক সংখ্যা একচুয়ালি এইটো কি হয় এইটোৰ লগত এইটো কি ক্ৰমিক হৈ আছে নাই এটা 1 এটা জাস্ট +1 হৈছে হয়নে মানে এইটা ক্ৰমিক নাম্বাৰ হা ঠিক আছে বা কনজিকিউটিভ নাম্বাৰস বুলি কয় ইংলিছত সো এই ক্ৰমিক সংখ্যাৰ যদি আমি বৰ্গৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে সেই ফৰ্মুলাটোৰ কাৰণে হল 2n আচ্ছা ইয়াৰ n টো কি আছে হোল নাম্বাৰটো সো ঠিক কেনেকৈ ইয়াতো আমাৰ 2 লগত হোল নাম্বাৰটো কি হ'ব 2n + 1 মাল্টিপ্লাই কৰি দিলে হ'ল এনসাৰটো হ'ব ইয়াত আছে এটা অপচন নম্বৰ কি হ'ব সি দেখিছে ইয়াত আছে 2 * 2n + 1 এটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ কিমানটা স্বাভাৱিক সংখ্যা আছে যদি আমাৰ এটো উলিয়াব লাগে আমাৰ এই ফৰ্মুলাটো মনত ৰাখিবা ঠিক আছে ইয়াৰ মাজতে মই তোমালোক কথা এটা কও যে এমসিকিউ আহিব 45 টা ঠিক আছে তাৰ প্যাটাৰ্ন মানে বেলেগ বেলেগ হয় আৰু যেহেতু 45 টা মানে এমসিকিউ আছে তোমালোকে এখন ইংলিশ মিডিয়াম বুকস পাই এখন আদি শৰ্মা বুলি কয় সেই আদি শৰ্মাখনৰ এটা এমসিকিউ পাৰ্ট আছে ঠিক আছে সেই এমসিকিউ পাৰ্টখন মই দেখাই দিছো এনেকুৱা ধৰণৰ এখন এমসিকিউ বুক পাই এই এমসিকিউ বুকখন তোমালোকে ফলো কৰিবা এইখনৰ পৰা ম্যাক্সিমাম কোৱেশ্চনছ অহা দেখা গৈছে ঠিক আছে সো এটো এমসিকিউ এই বুকখনে তোমালোকক বহুতখিনি হেল্প কৰিব the next question saba next question this yate a eta number this a eta number 2 square into to the power x b 2 square into 3 into 5 c 2 square into 3 into 7 ইয়াত এনেকুৱা তিনটা নাম্বার দিছে ইয়াৰ আমাৰ কি উলাব লাগে লসাগুটো দিয়া আছে এলসিয়ামটো দিয়া আছে তাৰ পৰা x ৰ ভ্যালুটো উলাব লাগে মানে ইয়াত যেটো x আছে হেতু আমি উলাব লাগে ঠিক আছে তো এটো একদম প্ৰথমতে চোৱা আমি যদি তাৰ লসাগুটোৰ ভ্যালু দিয়া আছে আমি লসাগুটো দিয়া নাই বুলি ভাবিলোৱা নাই বুলি ভাবিলে ইয়াৰ এলসিয়াম কিমান হ'ব আমি আচ্ছা এনেকে পাৱাৰত থাকিলে তো গম পাও এটো প্ৰাইম ফেক্টৰাইজেশন হৈ আছে প্ৰাইম ফেক্টৰাইজেশন যেতিয়া হৈ থাকে বা মৌলিক উৎপাদীকৰণ যদি হৈ থাকে তেতিয়া আমি কি কৰিম যিবোৰ উৎপাদক আছে সেই উৎপাদকবোৰৰ কি হয় যেটো হাইয়েস্ট পাৱাৰটো লব লাগে আচ্ছা ইয়াত চোৱা 2 ৰ হাইয়েস্ট পাৱাৰ কিমান আছে 2 আছে ইয়াতে ঠিক আছে 3 ৰ হাইয়েস্ট পাৱাৰ কিমান আছে x আছে যেটো ইয়াত 1 আছে নিশ্চয় x টো বেলেগ হ'ব ঠিক আছে সো আমি x ধৰিছো আৰু ইয়াত 5 ৰ হাইয়েস্ট পাৱাৰ 5 আছে আৰু 7 এ হ'ব ঠিক আছে তো এই abc ৰ এলসিয়াম টো পালো এটো আকৌ ইয়াৰ ভ্যালুটো দিয়া আছে 3780 ঠিক আছে এটা ইয়াক আমি কি কৰিম মৌলিক উৎপাদীকৰণ কৰিম ইয়াক কৰিলে আমি গম পাও যাব তেতিয়া 3 ৰ পাৱাৰত যেটো থাকিব হেতু হ'ব আনসাৰ ঠিক আছে তো ইয়াক যদি আমি মৌলিক উৎপাদকত কৰো কি হ'ব 5 আচ্ছা
একদম শৰ্ট ট্ৰিকটো কৈ দিছোঁ ইয়াত বেলেগ একো নাই 3 ৰ ওপৰত পাৱাৰ যেটো থাকে হেতু হ'ব आंसर x ৰ ভ্যালুটো ইয়াত তুমি চোৱা 3 কেইটা আছে এটা 1 2 3 তিনটা আছে মানে ইয়াত 3 ৰ ওপৰত পাৱাৰ কে থাকিব 3 থাকিব ঠিক আছে আৰু এখানে आंसरটো কি হ'ব 3 এয়া অপচন নম্বৰ সি অপচন নম্বৰ সি টো হ'ব কারেক্ট आंसर ঠিক আছে आंसरটো কি হ'ব 3 ইয়াত x ৰ মান কিমান হ'ব 3 তে এনেকুৱা টাইপৰ কোৱেশ্চন আহিব পাৰে তে ইয়াৰ কাৰণে আমি কোনটো কনসেপ্ট ইউজ কৰা হৈছে যে তোমালোকে লেসনটোত পাইছা যে প্ৰথম লেসনটোৰ কোৱেশ্চন এটো যে লসাগু কেনেকৈ উলিয়ায় মানে লসাগু বা এলচিয়াম কেনেকৈ উলিয়ায় হেতু যেটো আমাৰ মৌলিক উৎপাদীকৰণ যেটো পদ্ধতি আছে সেই পদ্ধতিৰ মতে লসাগু কেনেকৈ উলিয়ায় সেই কনসেপ্টৰ ওপৰত বেস কৰি এই কোৱেশ্চনটো আহিছে সো প্ৰত্যেকটো সৰু সৰু কনসেপ্ট তোমালোকে ভালকৈ ক্লিয়াৰ কৰি গলে এমসিকিউ খিনি ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব নম্বৰ 3 টো কি যে এটা ত্ৰিভুজৰ মানে 10 ভূমিটো 10% বঢ়াই দিলে আৰু যদি উচ্চতাটো 10% হ্ৰাস কৰা হয় তেলে নতুন ত্ৰিভুজটোৰ কালে কি হ'ব সদায় আগৰ ত্ৰিভুজটোৰ লগত কি 1% হ্ৰাস হ'ব তো অপচন নম্বৰ বি টো ঠিক আছে নেক্সট কোৱেশ্চনছ যিকোনো ধনাত্মক অখণ্ড সংখ্যা m ৰ বাবে প্ৰতিটো ধনাত্মক যুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি কি হ'ব For some positive integers, m every positive even integer is the form. আমি তো জানো আৰু এটো ক'ব না লাগে যে even integer বা যেটো যুগ্ম সংখ্যাৰ আৰ্হিটো কেনেকুৱা 2m টাইপৰ কাৰণ যুগ্ম সংখ্যাবোৰক কি হয় 2 ৰে ডিভাইড কৰিব পাৰো বা হৰণ কৰিব পাৰো হেকানে অপচন নম্বৰ কোনটো হ'ব সি ঠিক আছে নেক্সট এটা কোৱেশ্চন আছে চোৱা যদি p1 আৰু p2 দুটা অযুগ্ম মৌলিক সংখ্যা যাতে p1 গ্ৰেটাৰ দেন p2 তেন্তে p1 স্কয়াৰ মাইনাস p2 স্কয়াৰ টো কি হ'ব ভালকে মন দিবা এটো খুব ইম্পৰ্টেন্ট কোৱেশ্চন ইফ p1 and p2 are two odd prime numbers দুটা অযুগ্ম মৌলিক সংখ্যা যাতে এটা কন্ডিশন দিছে যাতে আমাৰ p1 টো কি হয় greater than p2 এটা एग्जांपल দিছো অযুগ্ম মৌলিক কোনবোৰ যেনেকে 3 5 7 এবোৰ অযুগ্ম 11 11 টো কি হ'ব অযুগ্ম 13 এবোৰ অযুগ্ম মৌলিক সংখ্যা ঠিক আছে আমি ইয়াত ধৰিছো 7 আৰু suppose 5 আমি কনসিডাৰ কৰিলো p1 মানে 7 p2 মানে 5 ঠিক আছে ইয়াতো 7 টো কি হয় 5 তকৈ গ্ৰেটাৰ দেন হয় তাৰপিছত আমাৰ উলিয়াব দিছে কি 7 square minus 5 square 49 minus 25 কিমান হ'ব 4 24 টো কি হয় এটা যুগ্ম সংখ্যা তা আমাৰ কোনটো হ'ব আনসাৰটো অপচন নম্বৰ সি তো এটো তোমালোকে এটা এনেকৈ एग्जांपल লৈ বস্তুটো কৰিলে আনসাৰটো কাৰেক্ট ওলাব ঠিক আছে নেক্সট এটা কোৱেশ্চন সো হেল্ল স্টুডেন্টস আকৌ এটা নতুন Question to hold if 10 of 3x square plus 8x plus k be the reciprocal of the other then the value of k is মানে যদি 3x square plus 8x plus k এটা শূন্য আন্তৰ প্ৰতিক্ৰম মানে তো জানা এটো reciprocal হয় উল্টাটো যদি শূন্য আন্তৰ প্ৰতিক্ৰম হয় তেন্তে k এর মান কি হ'ব প্ৰথমতে চাই লোৱা ইয়াত মানে ইটো এটা কি হয় দ্বিঘাত বহুপদ ঠিক আছে বা কোয়াড্ৰেটিক পলিনোমিয়ালস হয় ঠিক আছে তে ইয়াৰ যদি আমাৰ জিৰোস বুৰৰ মানে যেবোৰ শূন্য আহিব সেই শূন্যবোৰৰ অন্তত কৈছে কি যে ইয়াৰে এটা শূন্য আন্তৰ প্ৰতিক্ৰম সাপোজ মই এটা एग्जांपल দিছো সাপোজ এটা শূন্য ধৰিছো আমি আলফা বুলি তাহলে আনটো কিমান হ'ব ইয়াৰ প্ৰতিক্ৰম মানে কি 1 বাই আলফা হ'ব সো এটা শূন্য যদি আলফা হয় নেক্সট কি হ'ব 1 বাই আলফা এটা ইহতৰ যদি আমি পূৰণফল লওঁ শূন্যৰ উত্তৰ পূৰণফল কৰিলে কি আছিল সৰি আলফা alpha into 1 by alpha ঠিক আছে তে জিৰোস বুৰৰ পূৰণফল কি হয় বা শূন্যবোৰৰ পূৰণফল কেনেকৈ উলিয়ায় ফৰ্মুলাটো কি আছিল c by a ঠিক আছে তে ইয়াতে কি হ'ব আলফা আলফা ক্যান্সেল 1 থাকিল c মানে কি আছে k আৰু a মানে কি হ'ব 3 তো आंसरটো কি হ'ব 3 1 3 মানে k এর ভ্যালু কোনটো হ'ব 3 অপচন নম্বৰ a ঠিক আছে চাইলো ভালকে যদি এটা শূন্য আন্তৰ যদি প্ৰতিক্ৰম হয় ঠিক আছে তেতিয়া হলে
এটা আলফা হলে হেতু কি হ'ব 1/α আৰু হিয়তে তেতিয়া পূৰণফল কৰিলে কি হ'ব শূন্য ৰুটৰ পূৰণফলৰ সূত্ৰটো কি হ'ল c/a তো c/a পুট কৰি দিছো c ৰ ভ্যালু পুট কৰিছো a ৰ ভ্যালু পুট কৰিছো আমি ৰিজাল্টটো k ৰ ভ্যালুটো পাই গৈছো ঠিক আছে তো এনেকুৱা ধৰণৰ বহুত কোৱেশ্চন আছে আৰু তোমালোকে ভিডিওটো যিমান পাৰা শেয়াৰ কৰিবা তোমালোকৰ ফ্ৰেণ্ডছবোৰৰ লগত এবাৰ চোৱা তোমালোকে কোৱেশ্চন নম্বৰ 7 দিছে যে if alpha and beta are the zeros of fx 2x square plus 6x minus 6 then ইয়াৰ কোনটো মানে ৰিলেশন স্যাটিসফাইড হ'ব চাৰিটা অপচন দিছে কোনটো হ'ব আমি চেক কৰি চাম ঠিক আছে আৰু ইয়াত প্ৰথমতে কৈছে যে ইয়াৰ শূন্যবোৰ যিবোৰ জিৰোস আছে আলফা আৰু বিটাবোৰ দিয়া আছে আচ্ছা যদি আলফা আৰু বিটাবোৰ দিয়া থাকে তেতিয়ালে কি হ'ব আমাৰ হিয়াতৰ যোগফলটো ওলাব পাৰো ঠিক আছে ইয়াতৰ যোগফলটো কি ছিল ফৰ্মুলাটো -b/a হল আৰু পূৰণফলৰ সূত্ৰটো কি ছিল ফৰ্মুলাটো c/a এটো হ'ল ফৰ্মুলাটো ঠিক আছে এতিয়া ইয়াতে চাই লোৱা যদি আমাৰ ইয়াৰ মতে কি হ'ব ইয়াৰ মতে a মানে কিমান আছে 2 আৰু b মানে কিমান আছে 6 আৰু c মানে কিমান আছে -6 ঠিক আছে তে ইয়াতে বহাই দিয়া তো आंसर কি হ'ব -3 আৰু এইটো c/a -6/2 -3 দুটাৰে সেম আহিছে আলফা প্লাস বিটা যিমান আলফা বিটা হিমানে আহিছে তেলে ইয়াৰ অপচন কোনটো হ'ব আমি গমে পাইছো অপচন হ'ব এইটো বি মানে ইয়াতে কি হৈছে তোমালোকে চোৱা ইয়াতে আলফা প্লাস বিটাৰ ভ্যালু যিমান আছে আৰু আলফা বিটাৰ ভ্যালু হিমানে আমি পোৱা কৈছে দ্যাট মিন্স এই ৰিলেশনটো ইয়াত কি হ'ব স্যাটিসফাইড হ'ব ঠিক আছে এনেকে তোমালোকে প্ৰথমতে এনেকে উলিয়াই মানে জাস্ট ফৰ্মুলাটো পুট কৰি দিলে আনসাৰটো হৈ যাব Hello students, আকৌ নতুন কোৱেশ্চন এটা লৈ আহিছো ইয়াৰ কোৱেশ্চন নম্বৰ 8 টো চোৱা খুব ইম্পৰ্টেন্ট হিনকটা কোৱেশ্চন এক্সামত আহিব পাৰে মেট্ৰিকতো আহিব পাৰে তো if alpha, beta are the zeros of polynomial x square minus 8x plus k such that alpha square plus beta square is equal to 40 then the value of k মানে এটা পলিনোমিয়াল দিয়া আছে এটা বহুপদ দিয়া আছে আৰু তাৰ মাজত এটা শূন্যবোৰৰ যেটো এটা সম্পৰ্ক এটা দিয়া আছে জিৰোছবোৰ ৰিলেশনটো দিয়া আছে তেতিয়াল তাৰ পৰা আমি কি ল'ব লাগে k এৰ ভ্যালুটো উলিয়াব লাগে খুব ইম্পৰ্টেন্ট আৰু খুব ইজি কোৱেশ্চন ইমান আন নহয় প্ৰথমতে চোৱা এই যেটো বহুপদ আছে ঠিক আছে বা যেটো পলিনোমিয়াল আছে তাৰ শূন্যটা অলৰেডি দিয়া আছে এটা আলফা এটা বিটা ঠিক আছে তো আমি ইয়াৰ পৰা প্ৰথমতে এই ৰিলেশনটো উলাব পাৰো আলফা প্লাস বিটা কি হ'ব ইয়াৰ ক্ষেত্ৰত -8/1 आंसरটো কি হ'ব +8 আৰু আলফা ইনটু বিটা কি হ'ব এইটো ক্ষেত্ৰত k/1 দ্যাট মিন্স কি হ'ব k ঠিক আছে তো আলফা প্লাস বিটা পালো আলফা ইনটু বিটা পালো আচ্ছা এতিয়া আমাৰ অ্যাকর্ডিং টু কোৱেশ্চনস আমাৰ কোৱেশ্চনটো মতে কি আছে এই কন্ডিশনটো দিছে আলফা স্কয়ার প্লাস বিটা স্কয়ার ইজ ইকুয়াল টু 40 তো ইয়াৰ পৰা আমি ব্ৰেক কৰিলে কি পাও ইয়াক সিম্পলিফাই যদি কৰো আলফা প্লাস বিটা হোল স্কয়ার -2 ইনটু আলফা বিটা is equal to 40 এটো তা কি হয় ফর্মুলা পৰা আহিছে তোমালোকে আগতে পাইছে না ক্লাস 8 ত পাইছিলা যে a স্কয়ার প্লাস b স্কয়ার a প্লাস b হোল স্কয়ার -2ab এই ফর্মুলাটো ইয়াতে ইউজ খুব ইম্পর্টেন্ট এই ফর্মুলাটো মনত ৰাখি থব তোমালোকে ঠিক আছে তাৰ পিছত আহিব ইয়াত আলফা প্লাস বিটাৰ ভ্যালুটো পুট কৰি দিয়া কিমান আছে 8 square minus 2 into alpha beta kiman k is equal to 40 64 minus 2k is equal to 40 2k is equal to 64 minus 40 2k is equal to kiman hobo k এর ভ্যালু কিমান হ'ব 12 ঠিক আছে সো আমি k এর ভ্যালুটো বলো আমি 12 তে k এর এটা অপশন গুলো দিয়া নাই বাৰু আচ্ছা মন দিবা k এর ভ্যালু আমি কিমান পাম এটো ক্ষেত্ৰত 12 পাম ঠিক আছে তো কোৱেশ্চনটো একদম ইম্পৰ্টেন্ট আৰু ইয়াৰ আনসাৰটো কিমান আছিল 12 ঠিক আছে এটো এটা নেক্সট আহিব কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9
Question 9 to show the pair of linear equations 2x plus 3y is equal to 5 and 4x plus ky is equal to 10. Yate dise 2x plus 3y is equal to 5 aru 4x plus ky is equal to 10. ঠিক আছে তো ইয়াত কৈছে কি এই যে দুটা যে ইকুয়েশন দিছে ইহতৰ কি হয় অসীম সংখ্যক সমাধান মানে ইনফাইনাইটলি মেনি সলিউশনস আছে তে যদি ইনফাইনাইটলি মেনি সলিউশন থাকে তে কে এর ভ্যালু কি হ'ব এটো উলিয়াব লাগে আচ্ছা ইনফাইনাইটলি মেনি সলিউশনৰ ক্ষেত্ৰত কি আছিল ফৰ আমাৰ কন্ডিশনটো যে ইনফাইনাইটলি মেনি সলিউশন বা অসীম সংখ্যকৰ কাৰণে কি ফৰ্মুলা আছিল a1 by a2 ঠিক আছে তাৰপিছত equal to b1 by b2 equal to c1 by c2 এই কন্ডিশনটো আমাৰ যদি স্যাটিসফাইড হয় তেতিয়ালে গম পাম যে এই দুটা ইকুয়েশনৰ কি হয় ইনফাইনাইটলি মেনি সলিউশন আছে মানে অসীম সংখ্যক সমাধান আছে এতিয়া ইয়াত ভ্যালুটো পুট কৰি দিয়া 2 by 4 3 by k জাস্ট এখিনি উলালে হ'ব এখিনি দৰকাৰ নাই কাৰণ আমাৰ k টো ভ্যালু উলালে হ'ল ইটো কি হ'ব 1 by 2 3 by k k এর ভ্যালু কি হবে 6 অপশন নম্বর কোনটো হবে ডি ঠিক আছে চাইলো যে এই কন্ডিশনটো আমাৰ কি আছিল যে অসীম সংখ্যক সমাধান থাকিলে এই কন্ডিশনটো হয় ঠিক আছে এই কন্ডিশনটো তোমালোকে বহাই দিলে আনসারটো পাই যাবা Hello students, আকৌ এটা নতুন কোৱেশ্চন চোৱা ইয়াত দিছে if am not equal to bl মানে ইয়াতে am not equal to bl এই কন্ডিশনটো অলৰেডি আমাক দিয়া আছে ঠিক আছে এই কন্ডিশন খুব ইম্পৰ্টেন্ট এই কামত দিব এই কন্ডিশন দিয়া আছে আৰু আমাৰ তাত দুটা ইকুৱেশন আছে দুটা সমীকৰণ আছে সমীকৰণ দুটা হল ax + by = c আৰু lx + my = n দিছে ঠিক আছে এতিয়া এই দুটা সমীকৰণ একক সমাধান আছে নে সমাধান নাই নে অসীম সমাধান আছে না সমাধান থাকিব পাৰে না থাকিব পাৰে এনেকুৱা অপচন দিছে আমাক ভালকে মন দিবা যদি আমাৰ একক সমাধান থাকে ঠিক আছে একক সমাধানৰ কাৰণে বা এটো ইউনিক সলিউশন বুলি কয় ইংলিছত একক সমাধানৰ কাৰণে কি হ'ব লাগে আমাৰ a1 by a2 not equal to b1 by b2 ঠিক আছে আৰু যদি আমাৰ অসীম সংখ্যক সমাধান হ'ব লাগে বা ইনফাইনাইটলি মেনি হ'ব লাগে তেতিয়া কি আছিল a1 by a2 equal to b1 by b2 equal to c1 by c2 হ'ব লাগে আৰু যদি সমাধান নাই বা there are no any solutions তেতিয়াহলে কি হ'ব b1 by b2 not equal to c1 by c2 এটো হ'ব লাগে যাৰ সমাধান না থাকে এটা কথাটো হল কি এই তিনটা কন্ডিশনৰ কোনটো কন্ডিশন এই দুটা ইকুয়েশনস মানে স্যাটিসফাইড কৰে এটো চাব লাগে আচ্ছা ইয়াত আমি যদি প্ৰথমতে এই ফার্স্ট কন্ডিশনটো চাও ঠিক আছে যদি এই ফার্স্ট কন্ডিশনটো চাও যে ফার্স্ট কন্ডিশনটো চালে আমি ইয়াত গম পাও যে a1 by a2 আচ্ছা a1 মানে কি a2 মানে কি l not equal to b1 মানে কি b তলত b2 মানে কি m ঠিক আছে এই ক্রস কৰি দিয়া am not equal to bl এটো অলরেডি আমি ইয়াৰ পৰা পাও আৰু এই কন্ডিশনটো অলরেডি কি আছে আমাক দিয়াই আছে তেল আমি ডাইৰেক্ট গম পাও যে ইয়াৰ এনসারটো কি হ'ব অপশন নম্বৰ এ তাৰ একক সমাধান থাকিব বা ইউনিক সলিউশন থাকিব এই কন্ডিশনটো ইয়াতে দিয়া আছিল একচুয়ালি তথাপি আমি এটো প্রুফ কৰি চালো যে এই দুটা ইকুয়েশনৰ ক্ষেত্ৰটো এইটো বস্তু হয় যদি হৈ যায় তেতিয়াহলে এটো কি হ'ব মানে একক সমাধান থাকিব ঠিক আছে এবাৰ সোয়া এবাৰ তোমালোকে 12 নম্বৰ কোৱেশ্চনটো সোয়া if x square minus 4x plus p equal to 0 has real roots then তাৰ কোনটো অপচন মানে কারেক্ট হ'ব হেটো দিছে মানে রিয়েল রুটস মানে কি তাৰ মূলবোৰ বাস্তৱ সংখ্যা তাৰ সমাধানবোৰ বাস্তৱ হ'ব লাগে আচ্ছা মনত ৰাখিবা এটোটো দীঘল সমীকৰণৰ কোৱেশ্চন হয় তোমালোকে গমে পাইছা যে b square minus 4ac যদি গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 0 হয় এই কন্ডিশনটো কি হয় যে হেই সমীকৰণটোৰ বা হেই ইকুৱেশনটোৰ যিবোৰ মূল বা যিবোৰ সলিউশনস আছে হেবোৰ কি হয় বাস্তৱ হয় বা ৰিয়েল হয়
ঠিক আছে আৰু যদি আমাক এই কোৱেশ্যনত যদি ডাইৰেক্ট যদি এনেকৈ দিলে হয় যে ৰিয়েল ৰুটছ বাট ইকুৱেল তেতিয়াহ'লে কি হ'ব আমাৰ b² - 4ac = 0 হ'ব ঠিক আছে যদি ইকুৱেলৰ কথা কয় কিন্তু আমাৰ ইয়াত ইকুৱেল বুলি দিয়া নাই অনলি কি বুলি দিছে বাস্তৱ বুলি দিছে অনলি ৰিয়েল বুলি দিছে তেতিয়াহ'লে এই কণ্ডিশ্যনটো আমাক লাগিব ইয়াতে এতিয়া এইটো ক্ষেত্ৰত চোৱা কি কি ভ্যালু হ'ব b ৰ ভ্যালু কি হ'ব -4 হোল স্কয়াৰ -4a মানে কি 1 c মানে কি p এটা ইকুৱেল 0 ঠিক আছে 16 -4p যদি হেফাৰ লৈ যায় কি হ'ব +4p 16/4p 4 কোনটো ইকুৱেশ্যনছ তো আমি গমে পাইছো এইটো ইয়াক আমি এনেকৈ লিখিলো তো অপচন নম্বৰ কি হ'ব ডি অপচন নম্বৰ ডি টো হ'ব কাৰেক্ট ঠিক আছে মই দেখিবা যদি অকল বাস্তৱ বুলি কয় বা অকল ৰিয়েল বুলি কয় তেতিয়াহ'লে এই কণ্ডিশ্যনটো পুট কৰিব লাগিব ঠিক আছে এবাৰ তোমালোকে চোৱা কোৱেশ্চন নম্বৰ 13 টো দ্য ইকুৱেশ্যন অফ ax² + bx + c = 0 ইজ এ কোৱাড্ৰেটিক ইকুৱেশ্যন ইফ মানে এই মানে যেটো সমীকৰণ আছে এই সমীকৰণটো দ্বিঘাত কেতিয়া হ'ব বা কোৱাড্ৰেটিক কেতিয়া হ'ব যদিহে ইয়াৰ কণ্ডিশ্যন কেইটামান দিয়া আছে মন দিবা দ্বিঘাত সমীকৰণ যদি হ'ব লাগে আমাৰ যিবোৰ তাত ভেৰিয়েবলছ থাকিব বা চলক থাকিব তাৰ ঘাতটো যদি 2 থাকে সদায় বাকি কোনো প্ৰবলেম নাই ঘাতটো 2 থাকিব লাগিব এটা ইয়াত চোৱা ইয়াত যদি ঘাতটো 2 আছে অলৰেডি হয় না কিন্তু আমাৰ কণ্ডিশ্যনটো কি ইয়াত যদি সাপোজ মই এটা এক্সাম্পল দিছো সাপোজ a ৰ ভ্যালু আমি 0 পালো 0 হয় তেতিয়ালে কি হ'ব 0 * x² মানে এই যেটো পদ আছে বা এই যে টার্ম আছে এটা টার্মটোৰ ভ্যালু কি হ'ব 0 হৈ যাব মানে এইটো কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে কাৰণ যদি ই 0 হৈ যায় তেতিয়ালে কি হ'ব তাত x² বা তাত 2 থকা ঘাত 2 ঘাত থকা মানে তাতে যেটো পদ আছিল বা যেটো টার্ম আছিল বা সেই গুটেটো নোহোৱা হৈ যাব বুজি পাইছা নোহোৱা হৈ গলে কি হৈ যাব দ্বিঘাত সমীকৰণৰ পৰা গৈ কি হ'ব আমাক ৰৈখিক সমীকৰণ হ'ব বা লিনিয়াৰ ইকুৱেশ্যন হৈ যাব বুজি পালা সেইকাৰণে ইয়াত মন দিবা যে x² ৰ লগত যেটো আমাৰ কোএফিচিয়েন্ট থাকে বা যেটো আমাৰ সহগ থাকে সহগটো কেতিয়াও 0 হ'ব নোৱাৰে মমত দেখিবা তো 0 নোহোৱা কণ্ডিশ্যনটি হ'ব কাৰেক্ট কি হ'ব আনসাৰটো এইটো যে a cannot be 0 ঠিক আছে a cannot be 0 এটো হ'ব ইয়াৰ ৰিকোয়ার্ড কন্ডিশনস যদি a 0 নহয় বাকি যিকোনো বাকি ইয়াত b 0 হ'ব পাৰে একো প্ৰবলেম নাই c হ'ব পাৰে নো প্ৰবলেম কিন্তু a 0 হ'ব নোৱাৰে যদি a 0 হৈ যায় হি দ্বিঘাত সমীকৰণে নহয় বা হি কোৱাড্ৰেটিক ইকুৱেশ্যন নহবয়ে বুজি পাইছা এটো হেল্লো স্টুডেন্টস এবাৰ চোৱা যে কোৱেশ্চন নম্বৰ 14 টো 14 কি কৈছে if one root of the equations x² + ax + 3 = 0 is 1 মানে এটা দ্বিঘাত সমীকৰণ দিয়া আছে আৰু দ্বিঘাত সমীকৰণটো এটা মূল বা এটা ৰুটস দিয়া আছে বা এটা সলিউশনস দিয়া আছে তেতিয়ালে কি হৈছে দেন ইটস আদাৰ ৰুট কি হ'ব মানে আকৌ বেলেগ এটা ৰুটস টো যেটো আমাৰ আমি জানোৱে যে দ্বিঘাত সমীকৰণত দুটা ৰুটস থাকে বা দুটা সলিউশন থাকে বা দুটা মূল থাকে ঠিক আছে যে ইয়াৰ যদি এটা 1 হয় আনটো কি হ'ব উলিয়াব লাগে প্ৰথমতে চোৱা প্ৰথমতে এটা আনটো উলিয়াবৰ কাৰণে আমি a ৰ ভ্যালু জানিব লাগিব ঠিক আছে a কি আছে আমাৰটো ইয়াত চোৱা a টো এটা ভেৰিয়েবল হৈ আছে না আমি a ৰ ভ্যালুটো কি গম নাপাও হয় নহয় সো প্ৰথমতে আমি ইয়াতে কি দিয়া আছে চাবা যেটো 1 এটা ইয়াৰ মূল হয় বা এটা ৰুটস হয় তেতিয়ালে কি হ'ব 1 টো ইয়াত স্যাটিসফাইড হ'ব মানে 1 টো আমি পুট কৰিব পাৰো x ৰ জাগাত পুট কৰিলো 1 টো কৰাৰ লগে লগে আমি ইয়াৰ পৰা a পাম প্ৰথমতে 4 = 0 আমি কি পালো a = -4 মানে ইয়াতে a জাগাত পুট কৰিলে আমাৰ -4x + 3 পাই গলো ঠিক আছে তা আমি a যেতিয়া পালো এটো যেটো আমাৰ মেইন ইকুৱেশ্যনটো পাই গলো মেইন সমীকৰণটো যে ইয়াক যদি আমি সলভ কৰো তেতিয়াহলে আমি বাকি আনটো পাই যাম কি হ'ব এটো এনেকৈ সলভ কৰা x - 3 0 কি হ'ব সোৱা x - 3 x - 1 = 0 therefore x কিমান হ'ব 3 আৰু x কিমান হ'ব 1 1 যদি আমি পাইছো নেক্সট কি হ'ব নেক্সট উলিয়াব লগা কি হ'ব x = 3
3 নেক্সট আচ্ছা এটা যদি 1 এটা মূল হয় আনটো কিমান হ'ব 3 ঠিক আছে আৰু এটা কন্ডিশনত উলাব পাৰি এটো আৰু এটা মানে প্ৰসেস আছে এই প্ৰসেসটো মন দিবা তোমালোকে তো প্ৰসেসটো কি হয় যদি আমি এটা পাই যাও সাপোজ আমাৰ এটা মূল যদি আমি ধৰা আলফা হয় ঠিক আছে আৰু আনটো মূল যদি বিটা হয় তাহলে হিয়তো পূৰণ ফলটো কি আছিল c/a মানে 3/1 ঠিক আছে ইয়াৰে আলফাটো তো পালোই 1 বুলি তে বিটা কিমান হ'ব এটো উলিয়াব লাগে ঠিক আছে তো বিটা কিমান হ'ব আমাৰ 3 পাম এটো এনেকৈ কৰিব পাৰি এনেকৈ কৰিব পাৰা সামটো এনেকৈ কৰিব পাৰা এনেকৈ কৰিলে শৰ্ট হ'ব কিন্তু ঠিক আছে একচুয়ালি এই যে দ্বিঘাত সমীকৰণৰ যে মূল দুটা যোগফল যে -b/a পূৰণফল যে c/a এটো যেনেকৈ বহুপদৰ দৰে যেটো এই পলিনোমিয়েল শেপত পাইছো সেম একে হয় তো এই কন্ডিশনটো তোমালোকে ইউজ কৰিলে ইজিলি উলাব পাৰে ঠিক আছে এনেকুৱা ওয়েলকাম টু জিবি টিউটোৰিয়েল আমি লাষ্ট ভিডিওত যিখিনি কৰালো টোটাল আমাৰ 14টা কোৱেশ্চন কৰিছিলো আজি আমি 15 নম্বৰ কোৱেশ্চনৰ পৰা এই ভিডিওত সলিউশনটো কৰিম ঠিক আছে তো ইয়াত কোৱেশ্চনৰ 15টো কি আছিল the 30 term of the ap মানে 30 টার্মটো কি হ'ব মানে এটা ap দিয়া আছে হা ap টো কি দিয়া আছে চাই লবা 10 7 4 ঠিক আছে এনেকৈ 30 নম্বৰ টার্মটো কি হ'ব যে ইয়াত চোৱা ফার্স্ট টার্ম কি আছে 10 আৰু কমন ডিফারেন্সটো কি আছে সাধাৰণ অন্তৰটো 7 - 10 - 3 আমাক কি ল'ব লাগে a30 আচ্ছা a30 মানে কি হয় a + 29d জাস্ট ইয়াত পুট কৰি দিলে আনসারটো ওলাই যাব 29 * -3 আনসার কিমান হ'ব -77 তো অপশন নম্বৰ কি আহিব বি question number 16 to soa the question number 16 this say if 4/5 a 2 are the three consecutive terms of an ap tinta consecutive মানে কি ক্রমিক পদ হয় যে এটা ap এর তিনটা ক্রমিক পদ হয় তাহলে ইয়াৰ পৰা a এর ভ্যালুটো উলিয়াব লাগে ঠিক আছে প্ৰথমতে সোয়া যদি এনেকে তিনটা consecutive পদ থাকে বা টার্ম থাকে তা ap এর তাহলে ইয়াৰ ক্ষেত্ৰত এটা কন্ডিশন আহে মন দিবা a2 - a1 = a3 - a2 ঠিক আছে আকৌ ইয়াক যদি আমি a2 টো এফালে লৈ আহো 2a2 হ'ব আৰু a1 + a3 আৰু ইয়াৰ পৰা যদি আমি a2 ৰ ভ্যালু উলিয়াও কি হ'ব a1 + a3/2 এই ফর্মটো আমি ইউজ কৰিম ঠিক আছে তাৰ মিডল টার্মটো যদি উলিয়াব লাগে তাৰ ফার্স্ট আৰু থার্ড টার্মটো আমি প্লাস কৰি 2 ৰে যদি ডিভাইড কৰি দিও মিডল টার্মটো পাই যাম ঠিক আছে এটো যদি আমি ইউজ করি কি হ'ব 4/5 + 2 / 2 ঠিক আছে এটো কি হবে আনসারটো চাই লবা 10 2 ওভার 14 5 ৰ নামি আহিব 10 হ'ব মানে 7/5 আনসারটো কিমান হ'ব 7/5 অপশন নম্বৰ কি হ'ব এ ঠিক আছে next question of this one 70 the sum of first n odd natural numbers acha prothom mane first n ta অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল n ta মানে কি হ'ব 1 + 3 + 5 + এনেকৈ গৈ suppose n ta এনেকুৱাকৈ আছে সো ইয়াৰ যোগফলটো আমি উলিয়াব লাগে এটো নিশ্চয় আমি গম পাও যে ইয়াত সমান্তৰ প্ৰয়োজন আছে বা এপিত আছে তাৰ পৰা আমি যদি যোগফলৰ ফৰ্মুলাটো ইউজ কৰো sn = সেই যেটো ফৰ্মুলা আছে এটো তোমালোকে ইউজ কৰিব পাৰা আৰু যদি এটো ভালকে এটো একচুয়ালি মনত ৰাখিলে ভাল তে ইয়াত কি হ'ব অপচনটো এ হ'ব অপচনটো অলৱেজ এ হ'ব আচ্ছা n² টো আহিল কেনেকৈ মই হেতু দেখাই দিছো হৈছে যে এইটো সবা যে এইটো ফৰ্মত যদি পুট কৰি দিয়া কি আহিব সোয়া n/2 টুৱাইস মানে 2 * 1 ঠিক আছে প্লাস n - 1 d মানে ইয়াত d কিমান আছিল 2 এইটো তোমালোকে সলভ কৰিলে কি আহিব সোয়া 2 + 2n - 2 ঠিক আছে ইয়াৰ এই +2 - 2 ক্যান্সেল ওপৰত কি থাকিব n * 2n আতৰ থাকিব 2 এই 2 টো ক্যান্সেল হ'ল n * n কিমান হ'ব আনসাৰটো
n স্কয়াৰ ঠিক আছে তো আমি গম পালো যে ইয়াৰ পৰা n লৈকে 1 ৰ পৰা যদি n লৈকে আমি অযুগ্ম যিবোৰ সংখ্যা আছে অড নাম্বাৰ সেইবোৰ আমি সাম কৰো তাৰ ৰিজাল্টটো কি আহিব n স্কয়াৰ আৰু এটো তোমালোকে মত ৰাখিলে বেছি ভাল নহলে বা যদি মত নাথাকে এনেকে কৰি চাব লাগিব আনসাৰটো বুজি পাইছা কৰি কেনেকে আহিলে আচ্ছা নেক্সট কোৱেশ্চনছ এবাৰ নেক্সট ওয়ান কোৱেশ্চন নম্বৰ 20 ঠিক আছে the point xy is equidistant from the point 7,1 and 3,5 মানে এটা পয়েন্ট আছে আৰু দুটা পয়েন্টৰ মানে ইকুইডিস্টেন্স মানে সমদূৰত্বত আছে ঠিক আছে মানে এই পয়েন্টটো পৰা ইখিনি যিমান ডিসটেন্স হ'ব ইয়াৰ পৰা ইখিনিও সিমানে ডিসটেন্স হ'ব এটা হলে ইয়াৰ পৰা এটা ৰিলেচন উলাব লাগে সেই ৰিলেচনটোৰ অপচন দিয়া আছে হেতু আমি উলাব লাগে প্ৰথমতে চোৱা যদি আমি ইয়াতে ডিসটেন্স ফৰ্মুলা বা দূৰত্ব সূত্র ব্যৱহাৰ কৰি কি হ'ব x - 7 হোল স্কয়াৰ plus y minus 1 whole square है ना और याद जो हम सब जाओ minus 3 whole square plus y minus 5 whole square अच्छा এখানে সবা কি হবে x square minus 14x plus 49 plus এটি যদি ব্রেক কৰি দিও কি হবে y square minus 2y plus 1 আৰু এটো কি হবে x square minus 6x plus 9 and to y square minus 10y plus 25 ঠিক আছে তাৰ পিছত ইয়াৰ পৰা আমি কি পাম সোৱা both সাইডৰ পৰা x square cancel y square cancel ইয়াত থাকিব কি minus 14x তাৰ পিছত থাকিব minus 2y আৰু 50 থাকিব আৰু এইফালে কি থাকিব minus 6x plus এটো কিমান হ'ব 34 minus 10y ঠিক আছে x আৰু y বোৰ এটা সাইড কৰিলো এটো যদি এফালে লৈ আহু কি হ'ব minus 14x plus 6x minus 2y plus 10y ঠিক আছে আৰু 34 minus 50 ইয়াৰ পৰা আনসাৰটো কি আহিব minus 8x plus 8y is equal to minus 16 যদি আমি ইয়াত যদি minus 8 এৰে যদি ডিভাইড কৰি দিও both সাইডত কি হ'ব x minus y is equal to 2 অপশন নম্বৰস কি আহিব c ঠিক আছে চাইলো কিন্তু হেল্লো স্টুডেন্টস এবাৰ নিউ কোৱেশ্চন এটা চাবা এটো কোৱেশ্চন নম্বৰ 22 অ 21 টো কৰাই দিম মই এই কোৱেশ্চন নম্বৰ 22 টো পাস কৰিলো এই কোৱেশ্চন 22 কি দিছে ইয়াতে সোৱা যে p ইয়াতে বিন্দু এটা আছে বা p স্থানাঙ্ক দিয়া আছে বা p কোঅৰ্ডিনেট দিয়া আছে এই দুটা বিন্দুৰ মাজৰ মধ্যবিন্দু বুলি কৈছে মিড পইণ্ট টু p ঠিক আছে তে মিড পইণ্টৰ ফৰ্মুলাটো কি আছিল -6 plus -2 by 2 সাম ফর্মুলা বুঝাই দিছো প্রথমতে x1 plus x2 divided by 2 আৰু y1 plus y2 by 2 এটো আছিল মিড পইণ্টৰ ফৰ্মুলা মধ্যবিন্দুৰ ফৰ্মুলা ঠিক আছে এই ফৰ্মুলাটো ইয়াত ব্যৱহাৰ কৰিলে কি হ'ব চাই লবা 5 plus 3 by 2 তে ইয়াৰ পৰা आंसर কি আহিব চোৱা -8 by 2 -4 আৰু ইয়াত কিমান আহিব 8 by 2 4 -4,4 এতিয়া এই ফার্স্ট পোরশনটো সোয়া a by 3 ইয়াৰ লগত কোনটো মিলি আছে ইয়াৰ এটো মিলিব -4 8 হলে কিমান হ'ব 3 * -4 -12 অপশন নম্বৰ কোনটো হ'ব সোয়া -12 এটো অপশন নম্বৰ কি হ'ব ডি হ'ব চাইলো কোৱেশ্চনটো একেবাৰে ইজি প্ৰথমে চাইলো ইহতুৰ মিড পইণ্টটো বা মধ্যবিন্দুটো এটো দিয়া আছে প্ৰথমতে এটো নাই বুলি ভাবি তোমালোকে ইয়াৰ ফৰ্মুলা ইউজ কৰি মধ্যবিন্দু স্থানাঙ্কটো উলাই লোৱা তো মধ্যবিন্দু স্থানাঙ্কটো উলিয়াৰ লোৱাৰ পিছত তে তাৰ লগত তুমি কম্পেয়াৰ কৰা ইয়াৰ ফাৰ্স্ট পাৰ্টটো ইয়াৰ ফাৰ্স্ট পাৰ্টটো কম্পেয়াৰ কৰি ইয়াৰ পৰা এৰ ভ্যালুটো উলাব পাৰো ঠিক আছে Hello students, question number 21 to salva. The distance between the points এটা পয়েন্ট দিছে এটো এটা ইয়াৰ মাজত দূৰত্ব ওলাব লাগে সো দূৰত্বৰ যেটো সূত্ৰটো বহাই দিয়া জাস্ট পেলে একো কৰিব না লাগে ইয়াতে ৰুট ওভাৰ কি আছিল x1 - x2 মানে cos 21 ডিগ্ৰী হোল স্কয়ার প্লাস y1 - এটো
cos 69 ডিগ্ৰী ঠিক আছে এইখিনি চাই লোৱা এইটো কি হ'ব একচুয়ালি cos স্কয়ার 21 ডিগ্ৰী আৰু এইটো যেটো মাইনাসৰ ওপৰত স্কয়ার থাকিলে কি হ'ব প্লাসে হ'ব আলটিমেটলি এইটো কি হ'ব cos স্কয়ার 69 ডিগ্ৰী হল এইটো চোৱা ইয়াক আমি এনেকৈ লিখিব পাৰোঁ cos স্কয়ার 90 minus 69 লিখিব পাৰোঁ ইয়াক আৰু এইটো সেম ৰাখিবা এইটো একো চেঞ্জ কৰিব নালাগে ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ এইটো ৰিলেচনক আমি লিখিব পাৰোঁ এনেকৈ sin স্কয়ার 69 ডিগ্ৰী হা এইটো আসলে cos স্কয়ার 69 ডিগ্ৰী আছে ইয়াতে sin স্কয়ার a plus cos স্কয়ার কৰিলে কি হ'ব 1 হ'ব root over 1 মানে কি 1 হ'ব আনসারটো অপশন নাম্বার কোনটো হ'ব এ আচ্ছা ইয়াতে আমি কি কৰিলো প্ৰথমতে চাইলো এটা দূৰত্ব হতত বহাই দিলো x1 x2 whole square y1 y2 whole square বহাই দি ইয়াত সিম্পলিফাই কৰিলে আমাৰ ইয়াত সবা ইয়াত এটা ত্ৰিকোণমিতিৰ বস্তু ব্যৱহাৰ হৈছে একচুয়ালি ইয়াতে কি আছে ইয়াৰ এংগেলটো আছে 21 ডিগ্ৰী ইয়াৰ 69 ডিগ্ৰী দুটা কি হয় পূৰক কোণ কমপ্লিমেন্ট এংগেলস হয় না ইটো আৰু ইটো প্লাস কৰিলে 90 হয় যদি ইটো আৰু ইটো প্লাস কৰি 90 হয় তাহলে এটা ৰেশিও আমি চেঞ্জ কৰিব পাৰো তো ইয়াক চেঞ্জ কৰিলে আমি কি লাগিব 90 মানে 69 হ'ব লাগিব তেতিয়া মোৰ আছে তোমালোকৰ cos 90 minus a হলে কি হয় sin a হয় এই ফর্মুলাটো ইয়াতে ইউজ আছে ঠিক আছে ಇದು পূৰক কোণৰ ফর্মুলা তো ইটো যদি চেঞ্জ কৰি আমি এনেকৈ কৰিলে কি হ'ব আনসারটো 1 আহিব Hello students, next question to swa 23 etu trigonometry question hoy খুব important easy ke moi hikai dim bhalke sai loba yata ki ase tan 3x minus 15 degree hoy prothomote eta √3 acha √3 mane ki likhibo tan kiman √3 hobo tan 60 ki hobo √3 hobo thik ase তেতিয়ালে ইয়াৰ পৰা আমি কম্পেয়াৰ কৰিলে কি আহিব তুলনা কৰিলে আমাৰ 60 ডিগ্ৰী পাম আমি ইয়াৰ পৰা 3x কিমান হ'ব 60 প্লাস 15 ডিগ্ৰী 3x কিমান হ'ব x 25 ঠিক আছে তো x ৰ ভ্যালু আমি কিমান পাম 25 আছে তো অপশন নম্বৰ কোনটো হ'ব সি চাইলো ফার্স্ট আমি কি কাম কৰিছো বলে একো কৰিব নালাগে জাস্ট এই √3 টো কনভার্ট কৰিছো এংগেললৈকে tan 60 হ'ব tan 60 ইয়াত কম্পেয়াৰ কৰিলে কি হ'ব এইটো বস্তু ইকুৱেল হৈ আছে নিশ্চয় ইয়াৰ কি হ'ব এংগেলটো ইকুৱেল হ'ব লাগিব মানে এই ইয়াৰ ভ্যালুটো কি হ'ব 60 হ'ব কম্পেয়াৰ কৰাৰ পিছত আমি গম পালো যে x ৰ ভ্যালু কিমান হ'ব 25 ডিগ্ৰী একদম ইজি কোৱেশ্চনছ সি Hello students, trigonometry আকতে কোৱেশ্চন লৈ আহিছো ইয়াত আছে কোৱেশ্চন 24 টো সোৱা যে যদি থিটা এটা সূক্ষ্ম কোণ হয় আৰু tan থিটা প্লাস cos থিটা যিটো 2 হয় তেন্তে sin কিউব থিটা প্লাস cos কিউব থিটাৰ মান নিৰ্ণয় কৰিব লাগে ঠিক আছে তো ইয়াত থিটাটো একিউট এংগেল হয় তো তেতিয়া হলে ইয়াৰ পৰা প্ৰথমতে আমি থিটাটো উলাব পাওনে ট্রাই কৰো ঠিক আছে tan থিটা মানে কি লিখিব পাৰো 1/cos থিটা ঠিক আছে এটো cos থিটা থাকিলে বাৰু তো ইয়াৰ পিছত আমি কি লিখিব পাৰো ইয়াত থাকিব cos থিটা 1 প্লাস ইয়াত থাকিব cos স্কয়ার থিটা 2 ইয়াৰ পৰা আমি কি পাম cos স্কয়ার থিটা প্লাস 1 এটো যদি আমি এইফালে লৈ যাও কি হ'ব মাল্টিপ্লাই হ'ব টু cos থিটা cos স্কয়ার থিটা minus 2 cos থিটা plus 1 equal to 0 ঠিক আছে ইয়াকটো গমে পাই s স্কয়ার minus 2ab plus 1 ফর্মুলাত আছে তে লিখিব পাৰো cos থিটা minus 1 whole square equal to 0 তেলে কি হ'ব cos থিটা minus 1 equal to 0 cos থিটা is equal to 1 কি হ'ব cos থিটা is equal to cot কিমান হ'ব এটো cot 45 ডিগ্ৰী ঠিক আছে তো থিটাৰ ভ্যালু আমি কি পালো 45 ডিগ্ৰী হল এতিয়া আমি উলিয়াব লাগে কি কাৰ ভ্যালু উলাব লাগে
sin cube theta প্লাস cos cube theta ঠিক আছে ইয়াতে কি হ'ব sin cube theta ৰ ভ্যালু কিমান 45 sin cube 45 ডিগ্ৰী প্লাস cos cube 45 ডিগ্ৰী এতিয়া sin 45 কিমান হ'ব ইয়াৰ ওপৰত হোল কিউব আহিব আৰু ইয়াতে কি আহিব cos 45 ৰ ওপৰত কিউব দি দিয়া ঠিক আছে তো sin 45 কিমান আছিল 1/√2 কিউব আৰু এটো কি হ'ব 1/√2 হ'ব সেম হোল কিউব এটা কিমান হ'ব তো 1 আৰু এটো কি থাকিব 2√2 আৰু ইয়াতো সেম থাকিব 2√2 2√2 ঠিক আছে তা কাম কৰা 2 টো আমি এনেকৈ লিখিব পাৰো √2 * √2 2√2 ঠিক আছে এটো ক্যান্সেল ওপৰ থাকিব √2/2 আমাৰ এই অপচনটোই আছে এই অপচন নম্বৰ কিমান হ'ব তেতিয়া হলে সি ঠিক আছে এটো আনসার সাইড হেল্ল স্টুডেন্টস আকতে ট্ৰিকোনোমেট্ৰিক কোৱেশ্চন লৈ আহিছো ইয়াত কোৱেশ্চন নম্বৰ 25 টো চোৱা ইয়াতে এটা এনেকুৱা ৰিলেচন দিছে ইয়াৰ পৰা আমি x ৰ ভ্যালুটো উলিয়াব লাগে ঠিক আছে প্ৰথমতে চাই লোৱা কি দিয়া আছে এটা ভ্যালুবোৰ প্ৰথমতে পুট কৰিব পাৰো আমি x tan 60 কিমান আছিল tan 60 আছিল √3 cos 60 কিমান চোৱা ইয়াতে কি হ'ব ওপৰত √3x/2 দিলো ঠিক আছে ইয়াতে এই √3 ক্যান্সেল থাকিব কি 1/2 হল একদম সিম্পল বস্তু চাই লোৱা 2 ক্যান্সেল থাকিব কি ওপৰত √3x = 1 x ৰ ভ্যালু কি হ'ব 1/√3 x ৰ ভ্যালুটো 1/√3 আচ্ছা x ৰ ভ্যালু যদি 1/√3 হয় কিমানত আমাৰ 1/√3 ভ্যালু পাম সাপোজ আমাৰ যদি আমি কও যে 1030 ৰ ভ্যালু কিমান হয় 1/√3 আমি তো গম পাও হয় না নহয় তাহলে আমি x ৰ ভ্যালুটো আমি ইয়াত এনেকৈ লিখিব পাৰো 1030 ডিগ্ৰী তেতিয়া মানে আমাৰ কি হ'ব অপচনটোৰ লগত মিলি যাব তো এটা অপচনটো এনেকৈ দিছে এটো 1030 ডিগ্ৰী আকৌ নতুন কোৱেশ্চন চোৱা 26 দিয়া আছে sin θ = a/b cos θ ৰ মানটো উলিয়াব লাগে ঠিক আছে আমি জানো যে কি cos θ = কি হয় √1 - sin square θ জাস্ট ইয়াত পুট কৰি দিলে হৈ গল আৰু এই ফৰ্মুলাবোৰ তোমালোকে মনত ৰাখিবই লাগিব 1 - a²/b² হ'ব ঠিক আছে এটো যদি সিম্পলিফাই কৰো কি হ'ব b² এলচিয়াম ললে b² - a² দেখি হ'ব তলত b থাকিব ওপৰত অনলি b² - a² থাকিব অপচন নম্বৰ সি ঠিক আছে একদম ইম্পৰ্টেন্ট কোৱেশ্চন লিখি লবা তোমালোকে হেল্ল এভৰিওয়ান আকৌ নতুন কোৱেশ্চন লৈ আহিছো এই কোৱেশ্চনটো হল area of a sector of angle p of a circle with radius r is মানে r ব্যাসাৰ্ধৰ এটা যদি বৃত্ত থাকে তাত যদি p এটা কোণৰ এটা বৃত্তকলাৰ কালি উলিয়াব দিছে ঠিক আছে এইটো আছিল কামৰূপ ডিস্ট্ৰিক্টৰ টেষ্ট পেপাৰখনত এই কোৱেশ্চনটো কেনেকৈ সলভ কৰে চাই লবা প্ৰথমতে দিছে বৃত্তকলাটো চাবা প্ৰথমতে বৃত্তকলাটো এনেকৈ দেখা হয় সেন্টাৰ ধৰা এটো এই যেটো আৰ্ক আছে বা এটো বৃত্তৰ চাপ বুলি কয় এই আৰ্কটো এই ৰেডিয়াছৰ লগত সেন্টাৰত যেটো এংগল প্ৰডিউস কৰে এই এংগলটো ইয়াত দিছে p বুলি ঠিক আছে আৰু ৰেডিয়াছটো r আৰু এই গোটেইখিনি কি বুলি কয় ইয়াৰ পৰা এইখিনি বৃত্তকলা ঠিক আছে এই বৃত্তকলাটোৰ আমাৰ এৰিয়া বা কালি উলিয়াব লাগে আচ্ছা বৃত্তকলাৰ কালি হল এইটো ফৰ্মুলা যে θ/360 ডিগ্ৰী ইনটু পাই r² আমাৰ কিতাবত এইটোহে পোৱা যায় ঠিক আছে আমাৰ কিতাবত আছে যে θ/360 ডিগ্ৰী ইনটু পাই r² কিন্তু তাতে থিটাৰ জায়গাত কি আছে p আছে ঠিক আছে 360 ডিগ্ৰী পাই আৰু ৰেডিয়াস স্মল r জায়গাত ক্যাপিটাল R দিছে এনেকুৱা
ঠিক আছে এনসাৰ হ'ল এইটো কিন্তু এই অপচনটো আমাৰ এটা অপচনটো দেখা নাপায় ইয়াত চাৰিটা অপচন আছে ঠিক আছে তেতিয়াহ'লে ইয়াত এটা অপচন আছে তোমালোকে এইটো অপচন অকমান মন দিলে গম পাবা এই যেটো অপচন আছে এই অপচনটো এই অপচনটো চোৱা এনেকুৱা ষ্টাৰ্ট আছে p by 720 into 2 pi r square আচ্ছা ঠিক আছে এই 2 ৰে যদি ইয়াক কাটি দিও কি পাম 360 পাম হয়নে তো তেতিয়ালে কি হ'ব আনসারটো p by 360 ডিগ্ৰী into pi r square হয়নে এইটো লগ মিলি গৈছে সো ইয়াৰ আনসারটো কি হ'ব অপচন নম্বৰ ডি ঠিক আছে তো ইয়াত কেতিয়াবা কি হয় হেনুকা টাইপত মানে এই ফৰ্মুলাটো অকন মেকিং কৰি থৈ দিছে ঠিক আছে সো এইটো এনেকুৱা টাইপৰ আহিব পাৰে এক্সামত নেক্সট কোৱেশ্চনটো চাবা নেক্সট কোৱেশ্চন দিছে ইয়াতে যে এটা বৃত্তৰ পৰিধি দিয়া আছে 44 সেন্টিমিটাৰ হলে ইয়াৰ কালিটো উলিয়াব লাগে মানে পৰিধি মানে সাৰকামফাৰেন্সটো দিয়া আছে আৰু ইয়াৰ এৰিয়াটো উলিয়াব লাগে আচ্ছা ইয়াৰ সাৰকামফাৰেন্সৰ ভ্যালুটো কিমান দিয়া আছে চাইলোৱা সাৰকামফাৰেন্সৰ ভ্যালুটো দিয়া আছে 44 সেন্টিমিটাৰ ঠিক আছে তো সাৰকামফাৰেন্সৰ ফৰ্মুলাৰ পৰা আমি ইয়াৰ ৰেডিয়াসটো উলাব পাৰো ঠিক আছে আৰু ব্যাসাৰ্ধটো আমি উলিয়াব পাৰো ইয়াতে যদি পাই ভ্যালু 22/7 পুট কৰা ঠিক আছে তো ইয়াত ৰেডিয়াস থাকিব 44 ইয়াত সব ওপৰত কিমান হ'ব 44 ইটো 44 ক্যান্সেল থাকিব r = 70 যদি হেফালে লৈ যাও 7 হ'ব তো r ৰ ভ্যালু কিমান পাম আমি 7 এটা r ৰ ভ্যালু যেতিয়া 7 পাম তেতিয়া তাৰ এৰিয়া কি হ'ব এৰিয়া বা আমাৰ অসমত কি বুলি কয় কালি কিমান হ'ব pi r square 22/7 into 7 into 7 into 7 কৰি দিয়া to centimeter square ঠিক আছে 7 cancel কিমান হ'ব 154 centimeter square option number D ঠিক আছে ইয়াতে পৰিধিৰ পৰা ব্যাসাৰ্ধটো উলিয়াই তাৰপৰা কালিৰ সূত্ৰত বহাই দিলে আনসাৰটো আহি যাব এবাৰ সত 29 টো ইয়াত দিয়া আছে the degree measure of the angle at the center of circle is 1 the area of the sector is where r is the radius of the circle মানে বৃত্তৰ কেন্দ্ৰত যেটো কোণ উৎপন্ন হৈছে হেতু যদি 1 ডিগ্ৰী হয় তে বৃত্তকলতৰ কালি উলিয়াব লাগে আমি অলপ আগতে 27 কোৱেশ্চনটোত কৈছিলো যে বৃত্তকলৰ কালিৰ ফৰ্মুলাটো কেনেকুৱা আছিল θ/360 ডিগ্ৰী into pi r square ঠিক আছে ইয়াত কি কৈছে এই কোৱেশ্চনটোত যেটো এংগেল প্ৰডিউস হৈছে সেই এংগেলটোৰ ভ্যালু কিমান বুলি কৈছে সেই এংগেলটোৰ ভ্যালু 1 বুলি কৈছে ঠিক আছে আৰু তলত 360 থাকিল পাই থাকিলে আৰু r ৰেডিয়াস কিমান বুলি কৈছে ৰেডিয়াস তো r এ ৰাখিছে ইয়াতে ঠিক আছে আনসারটো কিমান হ'ব পাই r square by 360 ডিগ্ৰী অপচন নম্বৰ আহিব ডি অপচন নম্বৰ আহিব D2 ঠিক আছে একদম ইজি কোৱেশ্চন জাস্ট ইয়াত থিটাৰ জাগাত কি পুট কৰিছে 1 পুট কৰিছে 30 নম্বৰ কোৱেশ্চনস the volume of the sphere is 288 pi centimeter cube মানে এটা স্ফেয়াৰৰ ভলিউমটো দিয়া আছে 288 pi ঠিক আছে তাৰ পৰা আমি কি উলিয়াব লাগিব তাৰ ৰেডিয়াসটো উলিয়াব লাগে দ্যাট মিন্স তাৰ তো ব্যাসাৰ্ধটো উলাব লাগে এটা গোলকৰ আয়তন দিয়া আছে আৰু তাৰ পিছত তাৰ ব্যাসাৰ্ধটো উলিয়াব লাগে তো কেনেকৈ উলিয়াম চাবা তো গোলকৰ আয়তনৰ ফৰ্মুলাটো কি আছিল 4/3 pi r cube ঠিক আছে ইয়াতে এনেকৈ পুট কৰি দিয়া হল তে ইয়াতে এই পাই ক্যান্সেল কৰি দিয়া ঠিক আছে ইয়াতে এই পাইটো ক্যান্সেল তো ক্যান্সেল হোৱাৰ পিছত কি থাকিব সো ক্যান্সেল হোৱাৰ পিছত থাকিব যে ইয়াত থাকিব 4/3
r কিউব ইয়াত থাকিব 288 ইয়াতে বাকি r কিউব টো ৰাখি পেলাই বাকি হেইটো ফালে লৈ যাব লাগিব লৈ গলে কি হ'ব সোৱা ট্ৰান্সফাৰ কৰিলে 3 তলত 4 আহিব সো 4 এৰে এটো কাটি দিয়া আচ্ছা এটা r কিউব মানে পালো 216 লিখিব পৰা মই 6 কিউব ঠিক আছে 6 কিউব লিখিব পাৰো তেতিয়াহলে r ৰ ভ্যালু কিমান আহিব 6 তো বেখাৰটো আমি কিমান পাম 6 cm অপচন নম্বৰ কি আহিব সি ঠিক আছে চাইলো ভালকে প্ৰথমতে আয়তনৰ পৰা r2 উলিয়াব লাগিব আয়তনৰ সূত্ৰটোৰ পৰা r2 উলিয়াই আমি এনেকৈ কৰিব লাগিব 31 টো ইয়াত দিছে যে এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালীৰ সাংখ্যিক মান সমান গোলকটোৰ ব্যাস কিমান হ'ব প্ৰথম ব্যাস উলিওৱাৰ আগত আমাৰ তাৰ ব্যাসাৰ্ধটো উলাব পাৰিলে ভাল তাৰ পিছত আমি এনসাৰটো পাই যাম the volume and surface area of a sphere are equal মানে ইয়াতে কি কৈছে স্ফিয়াৰটোৰ ভলিউমটো আৰু তাৰ সাৰফেস এৰিয়াটো ইকুৱেল বুলি কৈছে ঠিক আছে আয়তন আৰু পৃষ্ঠকালীটো ইকুৱেল এটা আয়তন মানে কি আছিল 4/3 পাই r কিউব আৰু পৃষ্ঠকালী মানে কি আছিল সাৰফেস এৰিয়াটো ফৰ্মুলাটো 4 পাই r স্কয়াৰ ঠিক আছে তে ইয়াত কি হ'ব চাইলো পাই পাই ক্যান্সেল আৰু ইয়াত r তিনটা আছে ইয়াত r দুটা আছে আৰু ইয়াতে কাটাকাটি যোৱাৰ পিছত থাকিব ইয়াত এটা r থাকিব বাকি এই r স্কয়াৰটো ক্যান্সেল যাব বাকি এই 4 এটো 4 ক্যান্সেল ইয়াত থাকিব কি only r/3 আৰু তাত থাকিব only 1 ঠিক আছে তো ইয়াৰ পৰা যদি আমি r ৰ ভ্যালুটো উলিয়াও কি হ'ব 3 টো যদি হেতু ফালে গুছি যায় কি হ'ব 3 * 3 তা r ৰ ভ্যালু পালো 3 তা ৰেডিয়াস তো পাই গলো বা ব্যাসাৰ্ধটো পাই গলো তাছত আমাৰ ডায়ামিটাৰটো উলাব পাৰো ডায়ামিটাৰ কেনেকৈ হ'ব 2 * 3 6 cm মানে ব্যাস কিমান হ'ব 6 cm অপচন নম্বৰ বি So question number 32 দিয়া আছে the ratio of the volume of a cone and a cylinder having same radius and height is মানে আৰু ইয়াত কি দিছে একে ব্যাসাৰ্ধ মানে ব্যাসাৰ্ধ দুটা একে আৰু উচ্চতাটো একে বা হাইটটো একে আচ্ছা তাৰ আগতে মই ইয়াতে ইয়াৰ সাপোজ এটো ৰেডিয়াস ইয়াৰ এটো ৰেডিয়াস ঠিক আছে ইয়াৰ এটো হাইট আৰু ইয়াৰ এটো হাইট মানে ইয়াৰ এটো ৰেডিয়াস আৰু এটো r ইকুৱেল আৰু ইয়াৰ h এটো h ইকুৱেল ঠিক আছে এটো ইকুৱেল আছে h আৰু r ইকুৱেল তেতিয়াহলে তাৰ আমাৰ আয়তনৰ অনুপাত বা ভলিউমৰ অনুপাতটো ৰেশিওটো লিয়াব লাগে আচ্ছা ফাৰ্স্ট কি দিছে ইয়াতে এটা শংকুৰ সুঙা দিছে না ফার্স্ট শংকুৰ আয়তন এটো আমি v1 দিলো আৰু এটো v2 দিলো ঠিক আছে তো v1/v2 উলিয়াব লাগে আচ্ছা v1 মানে কি চাবা v1 মানে হ'ব যে শংকুৰ আয়তনৰ সূত্ৰটো কি আছিল 1/3 পাই r স্কয়াৰ h ঠিক আছে আৰু সুঙাৰ আয়তনৰ ফৰ্মুলাটো আছিল পাই r স্কয়াৰ h ঠিক আছে সো ভলিউম অফ কোন কি আছিল 1/3 পাই r স্কয়াৰ h আৰু ভলিউম অফ সিলিন্ডাৰ কি আছিল পাই r স্কয়াৰ h ঠিক আছে ইয়াৰ পৰা আমি পাই পাই ক্যান্সেল r স্কয়াৰ ক্যান্সেল h ক্যান্সেল থাকিব কি অনলি থাকিব ওপৰত 1/3 ঠিক আছে তো v1 * v2 মানে কিমান হ'ব আনসাৰটো 1:3 তো অপচন কোনটো আহিব সোৱা বি অপশন নম্বৰ বি তো কারেক্ট ঠিক আছে নেক্সট কোৱেশ্চন সবা 33 কোৱেশ্চন তো
the mean or average of 1 2 3 4 dot dot n মানে ইয়াতে চোৱা এই নাম্বাৰ কেইটা কি আছে 1 2 3 4 মানে কি এইবোৰ স্বাভাৱিক সংখ্যা বা নেচেৰেল নাম্বাৰ ঠিক আছে তো এই নেচেৰেল নাম্বাৰবোৰৰ আমাৰ nটা লৈকে আছে ঠিক আছে n লৈকে আছে ইয়াৰ আমাৰ মাধ্য উলিয়াব লাগে বা মিন উলিয়াব লাগে ঠিক আছে প্ৰথমতে মিন উলিওৱাৰ ফৰ্মুলাটো কি আছিল যে আমি গোটেইবোৰ অবজাৰভেশন প্লাস কৰিব লাগে কৰি পেলাই যিমানটা অবজাৰভেশন আছিল হিমানটাৰে ডিভাইড কৰিব লাগে এটো আছিল তাৰ ফৰ্মুলাটো ঠিক আছে তে ইয়াতে চোৱা এনেকৈ গোটেইখিনি আমি প্লাস কৰিলো প্লাস কৰি কিমানটা আছে হেতুৰে আমি কিমানটা আছে ইয়াতে nটা আছে যে n ৰে ডিভাইড কৰিলে আমাৰ কি পাম মিনটো পাম ঠিক আছে মিনটো তুমি লাগে x বাৰ বুলি ধৰা ঠিক আছে এতিয়া ইয়াত চোৱা ইয়াত আৰু এটা বস্তু আছে যে ইয়াতে যে যদি আমাৰ 1 ৰ পৰা n লৈকে যদি স্বাভাৱিক সংখ্যাবোৰ যোগ কৰা হয় বা প্লাস কৰা হয় তেতিয়া হলে তাৰ এনসারটো কি আহিছিল এটো তোমালোকে এপিত পাইছিলা এটো ঠিক আছে n * n + 1/2 এটো একদম স্ট্যান্ডার্ড ফর্মুলা তো মনত ৰাখিবা তোমালোকে তাৰ পিছত তলত আছিল n এটো সলভ কৰিলে যিমান আনসাৰ হ'ব হেতুই হ'ব আমাৰ ৰিকোয়াৰ্ড আনসাৰটো n cancel n plus 1/2 তো ইয়াৰ ৰিজাল্টটো কি হ'ব অপচন নম্বৰ এ ঠিক আছে একদম ইজি তো চোৱা 34 ইয়াতে কি দিছে যে if the mean of x x plus 1 x plus 6 x plus 9 and x plus 12 is 10 মানে ইয়াতে কি কৈছে মিনটো দিয়া আছে অলৰেডি মানে কি question number 34 ইয়াত কিন্তু এটা বস্তু মিস্টেক হৈ আছে দেই তোমালোকে চাই লবা ইয়াতে x x plus 1 দিছে তো এই x plus 1 নহয় एक्चुअली এটো x plus 3 হ'ব লাগে ঠিক আছে তো ইয়াতে আনসারটো মই দেখিবা কোৱেশ্চনটো যে ইয়াতে x plus 1 নহয় एक्चुअली x plus 3 হ'ব লাগে মই কাৰেক্ট কৰাই দিছো তো ইয়াৰে কোৱেশ্চনটো এনেকুৱা যে x x plus 3 x plus 6 x plus 9 আৰু x plus 12 এই পাঁচটা অবজাৰভেশন আহিব লাগিছিল ইয়াতে তো ভুল হৈ আছে তো মনত ৰাখিবা আচ্ছা ইয়াৰ আমাৰ কি ল'ব লাগে মিন ল'ব লাগে আৰু মিনটো ভ্যালুটো দিয়া আছে অলৰেডি মিন মানে কি গোটেইখিনি প্লাস কৰি দি ইয়াত কিমানটা অবজাৰভেশন আছিল পাঁচটা 5 আৰু ইয়াৰ মিনৰ ভ্যালুটো দিয়া আছিল কিমান 10 ঠিক আছে তো 5 টু এফ লৈ আহিলে কিমান হ'ব 50 আৰু ওপৰত কি হ'ব চোৱা 5টা x আছিল 5x বাকি নাম্বাৰখিনি প্লাস কৰি দিলে আমাৰ আনসাৰটো আহিব 6 plus 3 9 9 plus 9 18 18 plus 12 30 তাৰছত 50 minus 30 কৰিলো 5x হল তাৰ পিছত ইয়াত কিমান আহিব 20 5x x এর ভ্যালু কিমান হ'ব 20/5 4 ঠিক আছে তো ইয়াত x এর ভ্যালু কিমান আহিব 4 অপশন নম্বৰ বি ঠিক আছে এটো চাই লবা ইয়াতে x + 1 নহয় এটা x + 3 আহিব লাগিছিল কোৱেশ্চনটো ভুল আছে নেক্সট কোৱেশ্চন তো চোৱা 35 the median and mode of a frequency distributions are 26 and 29 then its mean is মানে এটা frequency distributionত আমাৰ কি দিছে মানে বাৰংবাৰ বিভাজনত কি দিয়া আছে মধ্যমা আৰু বহুলকৰ মান দিয়া আছে আমি মাধ্যৰ মানটো উলিয়াব লাগে আৰু এই মাধ্যৰ মানটো উলিয়াবৰ কাৰণে আমাৰ এই ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিব লাগিব এটো ফৰ্মুলা সকলোৱে মনত ৰখাটো উচিত ঠিক আছে আৰু এই ফৰ্মুলাটো মানে এক্সামত আহি থাকে ইয়াত চোৱা আমাৰ মিডিয়ানৰ ভ্যালু দিয়া আছে মিডিয়ানৰ ভ্যালু কিমান দিয়া আছে চোৱা 26 আৰু মোডৰ ভ্যালুটো দিয়া আছে 29 ঠিক আছে এটো মনত ৰাখিবা মিডিয়ান মানে মধ্যমা আৰু মোড মানে বহুলক অসমীয়াত আৰু মিন মানে মাধ্য তো ইয়াৰ ভ্যালুটো দিয়া আছে ইয়াৰ ভ্যালুটো ফাৰ্স্ট ফাইন্ড কৰি লোৱা 78 plus 29 49
তেতিয়াহ'লে ইয়াৰ পৰা যদি আমি মিন উলিয়াও এই 2 টো ইফালে গুচি যাব ডিভাইড হ'ব কিমান হ'ব 24.5 তো অপশন নম্বৰ কোনটো হ'ব এ ঠিক আছে সো এই ফৰ্মুলাটো মনত ৰাখিলে হ'ল তোমালোকে আৰু ইয়াৰ পৰা জাস্ট ভ্যালুখিনি পুট কৰি দিবা দি পেলাই ওলাই যাব Next one, 36 number questions. एकदम important questions. A number x is chosen at random from the numbers -3, -2, -1, 0, 1, 2, 3. The probability that modulus of x less than 2. মানে আমাৰ কি কৈছে ইয়াতে কেটামান এনেকে নাম্বাৰ দিয়া আছে ঠিক আছে সেই নাম্বাৰ গিটা আৰু যেটো মডুলাস লম বা পৰম মান লম সেই পৰম মানটো 2 তকৈ লেস আহিব লাগে ঠিক আছে তো 2 তকৈ লেস অহাৰ যেটো সম্ভাৱিতা যেটো probability হেতু ফাইন্ড কৰিব লাগে চা ইয়াত চাবা প্ৰথমতে চোৱা ইয়াত নাম্বাৰ 7টা আছে তো টোটাল নাম্বাৰ আমি গম পাইছো টোটাল নাম্বাৰ কিমানটা আছে ইয়াতে 7টা আছে হয় প্ৰথমতে চোৱা মডুলাস অফ x ইয়াৰ ভ্যালুটো কি হয় সকলোৱে জানে যদি আমি ইয়াতে x ৰ যদি ভ্যালুটো আমি নেগেটিভ পুট কৰো তেতিয়া আমাৰ কি আহে ৰিজাল্টটো পজিটিভ আহে মডুলাস থকাৰ পিছত ঠিক আছে সো ইয়াত যদি আমি -3 ৰ মডুলাস লওঁ এনসাৰটো কি আহিব 3 ঠিক আছে -2 ৰ যদি আমি মডুলাস লওঁ এনসাৰটো আহিব 2 -1 ৰ যদি আমি মডুলাস লওঁ 1 0 ৰ মডুলাস ললে 0 1 ৰ মডুলাস ললে 1 2 ৰ মডুলাস ললে 2 3 ৰ মডুলাস ললে 3 ঠিক আছে তে এই নাম্বাৰ গিটাৰ ভিতৰত কোনটো টুটকৈ সৰু আছে টুটকৈ সৰু থকা নাম্বাৰ কিমান কেটা আছে তিনটা মানে আমি তিনটা জায়গাত আমি কি পাও টুটকৈ সৰু থকা নাম্বাৰ পাও এটা টুটকৈ সৰু বা মডুলাস অফ x less than 2 এই কন্ডিশনটো স্যাটিসফাইড কৰা আমাৰ নাম্বাৰ কেইটা আছে তিনটা হয়নে তো ইয়াৰ probability কি হ'ব 3/7 তো অপশনটো আছে এফালে অপশনটো হ'ব সি কি হ'ব 3/7 next question is 37 in a lottery there are 6 prizes and 24 blanks then the probability of not getting a prize is মানে 24 টা খালি ঠাই আছে কিন্তু প্রাইজ কিমানটা আছে 6টা হে আছে বাকি কিটাতো কোনো প্রাইজ না পায় হয় না হয় তো প্রাইজ নোপোৱা কিমান আছে চা 24 - 6 প্রাইজ নোপোৱা খালি ঠাই থাকিব কিমানটা আমাৰ 18 টা থাকিব ঠিক আছে এতিয়া খুদিছে যে পুৰস্কাৰ নোপোৱাৰ সম্ভাৱিতা বা যিনে প্রাইজ নোপোৱাৰ মানে probability কি উলিয়াব লাগে আচ্ছা টোটাল কিমান আছিল 24 তো প্রাইজ নোপোৱা ব্ল্যাঙ্কস কিমানটা আছিল 18 টা এটো 6 এৰে 3 6 এৰে এটো 4 এনসারটো কি হ'ব 3/4 তে প্রাইজ নোপোৱাৰ যেটো সম্ভাৱিতা এটো অপশনটো কি আহিব 3/4 একদম ইজি কোৱেশ্চনস 38 নম্বৰ কি কৈছে চোৱা যে প্ৰথম 50 টা স্বাভাৱিক সংখ্যাৰ পৰা বাছনি কৰা সংখ্যা এটা 3 বা 5 ৰ গুণিতক হোৱাৰ সম্ভাৱিতা 1 ৰ পৰা সাপোজ নাম্বাৰখিনি লোৱা হৈছে 1 2 3 এনেকে 4 আপ টু কিমানলৈকে 50 লৈকে আছে ঠিক আছে তো ইয়াতে সুধিছে যে 3 বা 5 ৰ গুণিতক হ'ব লাগে 3 ৰো হ'ব পাৰে বা 5 ৰো হ'ব পাৰে ঠিক আছে 45 50 ঠিক আছে ইয়াতে কমন কি আছে চোৱাচোন কমন মানে উমহতিয়া কি গুণিতক কোনটো আছে 15 আছে 15 আছে ঠিক আছে 30 আছে আৰু 30 আছে হয় তাৰ পিছত 45 আৰু 45 আছে 40 হয় যে 3 আৰু 5 ৰ মুঠ গুণিতক তো লাগিব ন 3 আৰু 5 ৰ মুঠ গুণিতক লাগিব তো মুঠ গুণিতক আছে তোমাৰ ইয়াতে মুঠ গুণিতক পাবা টোটাল 23 ঠিক আছে আৰু টোটাল নাম্বাৰ কিমান আছিল 50 তো ইটো হ'ব তাৰ সম্ভাৱিতা অপশন নম্বৰ ডি ঠিক আছে
Next question is about 39. Yeah, this is a, if the perimeter of a square is equal to the perimeter of a circle, then the ratio of their areas. ঠিক আছে, প্ৰথমতে এটা বৰ্গৰ পৰিসীমা দিয়া আছে আৰু এটা বৃত্তৰ পৰিসীমা দিয়া আছে, হিয়তৰ কালিৰ অনুপাতটো উলিয়াব লাগে। প্ৰথমতে বৰ্গৰ পৰিসীমাৰ পৰা বৰ্গৰ এটা বাহুৰ মান যদি আমি গম পাওঁ তেতিয়া তাৰ কালিটো উলিয়াব সহজ হ'ব, আৰু বৃত্তৰ পৰিসীমাৰ পৰা হিয়তৰ যদি ৰেডিয়াছৰ ভ্যালুটো পাই যাও বা ব্যাসাৰ্ধৰ ভ্যালু পাই যাও তেতিয়ালে কালিটো উলিয়াব ইজি হ'ব। ঠিক আছে, কিন্তু ইয়াত চোৱা এটা বৰ্গৰ পৰিসীমা আৰু এটা বৃত্তৰ পৰিসীমাটো সমান বুলি কৈছে। আচ্ছা, প্ৰথমতে এটা বৰ্গৰ পৰিসীমা কি হয় চোৱা, 4 ইনটু সাইড। ঠিক আছে, আৰু বৃত্তৰ পৰিসীমা কি আছিল, ফৰ্মুলাটো 2πr। ইয়াত দিয়া আছিল কি যে বৰ্গটোৰ যেটো পৰিসীমা, বৰ্গৰ পৰিসীমাটো কিমান দিয়া আছে, বৰ্গৰ পৰিসীমা আৰু এটো বৃত্তৰ পৰিসীমা। ঠিক আছে, বৃত্তৰ পৰিসীমা বা পৰিধি বুলি ক'ব পাৰা, বৃত্তৰ পৰিধি। আচ্ছা, এটো 4 ইনটু সাইড ইজ ইকুয়াল টু 2πr। ঠিক আছে, ইয়াৰ পৰা আমি এটো বৰ্গৰ যেটো সাইড মানে বাহুৰ যেটো ভ্যালু এটো এল বুলি ধৰা হৈছে, এল ধৰা, এলৰ ভ্যালুটো যদি আমি উলিয়াব যাও কি হ'ব, 2πr/4, তো মানে πr/2 পালো আমি এলৰ ভ্যালুটো। আচ্ছা, এতিয়া লাগিব আমাৰ এৰিয়া। প্ৰথম চোৱা, বৰ্গৰ এৰিয়াটোক a1 দিছো, বৃত্তৰ এৰিয়াটোক a2 দিছো। ঠিক আছে, আচ্ছা, বৰ্গৰ যেটো কালিৰ সূত্ৰ বা এৰিয়াৰ সূত্ৰটো কি হয়, l স্কয়াৰ। ঠিক আছে, আৰু বৃত্তটো কি আছিল, πr²। তে ইয়াতে l ৰ ভ্যালুটো পুট কৰি দিয়া, πr/2 হোল স্কয়াৰ, আৰু এটো πr²। এটো কি হ'ব, ওপৰত চোৱা, π²r²/4, এটা πr²। r² to cancel, আৰু ইয়াত থাকিব 4, π cancel, π/4, π/4 থাকিল। ঠিক আছে, তাৰ পিছত পাই ভ্যালুটো পুট কৰি দিয়া, 22/7, তো আহিব 28, 22, 2 ৰে 11, 2 ৰে 14, মানে 11:14 হ'ব আনসাৰটো। অপশন নম্বৰ এ। ঠিক আছে, ইয়াত চাই লোৱা কেনেকৈ কৰিছো। প্ৰথমতে বৰ্গৰ যেটো বাহুৰ দৈৰ্ঘ্যটো আমি এনেকৈ উলিয়াই লৈছো। ঠিক আছে, তাৰ পিছত ফৰ্মুলাত বহুৱাই দিলে আনসাৰটো আহি যাব। নেক্সট কোৱেশ্চন চোৱা, ইয়াতে কোৱেশ্চন নম্বৰ 40। ইয়াত দিয়া আছে the total surface area of a solid hemisphere of diameter d is, মানে d বেখৰ এটা অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালিটো উলিয়াব লাগে। এনে আমাৰ অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালিটো সদায় ব্যাসাৰ্ধত থাকে সূত্ৰটো মতে। ঠিক আছে, কিন্তু ইয়াত আমাৰ ডায়ামিটাৰ হিচাপত বা ব্যাস হিচাপত উলিয়াব লাগিব। ঠিক আছে, প্ৰথমতে এইটো চোৱা যে ডায়ামিটাৰ মানে কি আছিল, 2 ইনটু ৰেডিয়াস। ঠিক আছে, তো ইয়াৰ পৰা যদি আমাৰ ৰেডিয়াসৰ ভ্যালুটো উলিয়াও কি হ'ব, d/2। এইটো ৰিলেশন আমি সকলোৱে জানো। ঠিক আছে, তো অৰ্ধগোলকৰ যেটো পৃষ্ঠকালি, অৰ্ধগোলকৰ যেটো পৃষ্ঠকালি সি আছে, ইয়াৰ ফৰ্মুলাটো আছিল এনেকুৱা, টু পাই r²। ঠিক আছে, 2π, ইয়াতে r ৰ জায়গাত কি পুট কৰিবা, d/2 পুট কৰিবা, কাৰণ আমাৰ কোৱেশ্চনটোত
ডি টাৰ্মছত আমি উলিয়াব লাগিব ডি থকা হিচাপত উলিয়াব লাগিব সেইকাৰণে আৰু জায়গাত আমি কি পুট কৰিছো d/2 পাই d²/4 2 ৰে তো কাটি দিয়া 2 ওপৰ থাকিব পাই d²/2 অপচন নম্বৰ কোনটো আহিব সি এটো ঠিক আছে